Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 4ৰ অসম জাতীয় বিদ্যালয়ৰ নতুন গণিত কিতাপখনৰ পাঠ নম্বৰ 1 ডাঙৰ সংখ্যা এই পাঠটিৰ অনুশীলনী 1ৰ কৰ সমাধানখিনি কৰি দিবলৈ মই তোমালোক চেষ্টা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, এই যে 1 নম্বৰত দিছিলে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুৱা। এই বিস্তাৰ কৰি দেখুৱাটোক মই দুটা পদ্ধতি তোমালোক শিকাই দিম। দুটা পদ্ধতি তোমালোকে মনোযোগ দি শিকি ল'বা, তেতিয়া তোমালোকক পৰীক্ষাত তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা। মই প্ৰথমতে সংখ্যাটো লিখি লৈছোঁ। সংখ্যাটো কি আছিলে? ক নম্বৰত ৪৬,৫৭৮ আছিলে। এই সংখ্যাটো মই লিখি লৈছোঁ। ঠিক আছে, প্ৰথম পদ্ধতিটো অলপমান টান হয়, এই পদ্ধতি তোমালোকে প্ৰথমতে শিকি লোৱা। ঠিক আছে, এতিয়া এইটো চোৱা, ৮টো কোনটো স্থানত আছে? ৮টো আছে এককৰ স্থানত, ৭টো আছে দশকৰ স্থানত, ৫টো আছে শতকৰ স্থানত, ৬টো আছে হাজাৰৰ স্থানত আৰু ৪টো আছে ১০,০০০ বা অযুতৰ স্থানত। এতিয়া ৪টো যেহেতু ১০,০০০ৰ স্থানত আছে, আমি কি কৰিম? ৪ক কি কৰিম? ১০,০০০ৰে আমি পূৰণ কৰিম। ৪ পূৰণ ১০,০০০ কিমান হ'ব? ৪০,০০০ হ'ব। এই ৪০,০০০টো আমি ইয়াতে লিখিম। ঠিক আছে, এই ৪০,০০০টো লিখি আমি কি কৰিম? যোগ চিন দিম। এতিয়া আমাৰ এইটো হৈ গ'ল। এবাৰ ৬টো কোনটো স্থানত আছে চোৱা, একক, দশক, শতক, হাজাৰ। ৬টো হাজাৰৰ স্থানত আছে, গতিকে ৬ পূৰণ কি হ'ব? ৬ পূৰণ ১,০০০। ৬ক ১,০০০ৰে পূৰণ কৰিলে কিমান হ'ব? ৬,০০০ হ'ব। এই যিটো ৬,০০০ পালোঁ, এইটো আমি ইয়াতে লিখিম। ঠিক আছে, নেক্সট তোমালোকে চোৱা, ৫টো আছে, এই 5টো আমি ইয়াতে লিখিলোঁ। 5টো কোনটো স্থানত আছে চোৱা, একক, দশক, শতকৰ স্থানত আছে। যিহেতু শতকৰ স্থানত আছে, আমি ১০০ৰে পূৰণ কৰিম। ৫ পূৰণ ১০০ কিমান হ'ব? ৫০০। এই ৫০০টো আমি ক'ত লিখিম? ইয়াতে আমি ৫০০টো লিখিম। আকৌ এবাৰ যোগ চিন দিম। এবাৰ ৭টো চোৱা, ৭টো কোনটো স্থানত আছে? দশকৰ স্থানত আছে। যিহেতু দশকৰ স্থানত আছে, ৭ক কিহেৰে পূৰণ কৰিম? ১০ৰে পূৰণ কৰিম। ৭ পূৰণ ১০, ৭ 10 গুণ কিমান হ'ব? ৭ 10 গুণ হ'ব ৭০। আৰু শেষত কি আছে? ৮ আছে, যোগ চিন দি আমি শেষৰটো ৮ লিখিম। এয়াই হৈছে সংখ্যাৰ বিস্তৃত ৰূপ। একেবাৰে সহজ হয়। এইটোতকৈ আন এটা সহজ পদ্ধতি আছে। এই যিটো ২ নম্বৰ শ নম্বৰটো যে আছে, এই শ নম্বৰটো মই তোমালোকক সহজ পদ্ধতিত তোমালোকক শিকাই দিম। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো শ নম্বৰ আছিলে, এইটো মই ইয়াতে লিখি লৈছোঁ। ঠিক আছে, তোমালোকেও এনেধৰণে লিখি ল'বা। এতিয়া এইটো আমি কি নিয়মত শিকিম চোৱা, এইটো নিয়ম একেবাৰে সহজ হয়। বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো নিয়মে বেছি ভাল পায়। ঠিক আছে, ইয়াতে ৮ আছে নহয়, এটা ৮ লিখি লোৱা। ৮ লিখিলা। ৮ৰ পিছত এই সংখ্যাটোত কেইটা অংক আছে চোৱা, এই গোটেইটোক এটা কি বুলি কোৱা হয়? গোটেইটোক এটা সংখ্যা বুলি কোৱা হয়। এই সংখ্যাটোত কেইটা অংক আছে চোৱা, ৫ আছে, ০ আছে, ৯, ৩টা, ৪টা, ৫টা, ৬টা, ৭টা সংখ্যা আছে। গতিকে এই অংক আছে। এই সংখ্যাটোত কেইটা অংক আছে? ৭টা অংক আছে। এই ৭টা অংকৰ প্ৰথমতে কি আছে চোৱা, ৮ আছে, ৮ লিখিলোঁ। ৮ৰ পিছত কেইটা অংক আছে চোৱা, ১টা, ২টা, ৩টা, ৪টা, ৫টা, ৬টা আছে। যিহেতু ৬টা আছে, ৮ৰ পিছত আমি ৬টা শূন্য আমি কি কৰিম? ইয়াতে লিখি দিম। চোৱা, ৮ৰ পিছত আমি ৬টা শূন্য লিখিলোঁ। লিখি আমি যোগ চিন দিম। এতিয়া নেক্সট চোৱা, ইয়াতে কি আছে? ৪ আছে। এই ৪টো আমি কি কৰিম? ইয়াতে লিখিম। এতিয়া ৪ৰ পিছত কেইটা অংক আছে তোমালোকে চোৱাচোন, ১টা, ২টা, ৩টা, ৪টা, ৫টা আছে। গতিকে যিহেতু ৫টা আছে অংক, ৫টা শূন্য আমি কি কৰিম? ইয়াতে বহুৱাই দিম। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া ৪টো হৈ গ'ল। এবাৰ ৩টো লিখা। আমি ইয়াতে কি কৰিলোঁ? ৩টো লিখি ল'লোঁ। ৩ৰ পিছত কেইটা অংক আছে চোৱা, ৭ আছে, ৯ আছে, ০ আৰু ৫ আছে, অৰ্থাৎ ৪টা অংক আছে। গতিকে কি কৰিম? ৪টা শূন্য আমি ইয়াতে দি দিম। তাৰপিছত যোগ চিন দিয়া। এইবাৰ ইয়াতে কি আছে চোৱা, ৭ৰ পিছত কি আছে? ৯ আছে। ৯ৰ পিছত দুটা অংক আছে, গতিকে আমি কি কৰিম? ৯ৰ পিছত যিহেতু দুটা অংক আছে, দুটা শূন্য আমি দি দিম। তাৰপিছত চোৱা কি আছে? ০ আছে। ০ থাকিলে তোমালোকে ইয়াতে তলতটো লিখিব পৰা, যোগ চিন দি ০ ০ বুলি লিখিব পৰা, নিলিখিলেও কোনো কথা নাই, তোমালোক কাটি নিদিয়ে। শেষত যিহেতু ৫ ৰৈ গ'ল, এই ৫টো ইয়াতে তোমালোকে এনেধৰণে লিখিব লাগিব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া তোমালোকে গ নম্বৰটো চোৱা। গ নম্বৰটোত আমাক কি দিছে? একেবাৰে সহজ হয়, নিশ্চয় তোমালোকে পাৰিবাই গ নম্বৰটো। ৩ৰ পিছত দুটা শূন্য আছে, ৩, দুটা শূন্য আমি লিখি ল'লোঁ। তাৰপিছত কি আছে? ৪, ৮ আৰু ৫ আছে। গতিকে লিখি ল'লোঁ ৪, ৮, ৫। এতিয়া চোৱা, এইটো ছেকেণ্ডটো শ নম্বৰটো যেনেকৈ কৰিলোঁ, ঠিক তেনেকুৱা নিয়মত কৰিম। ৩ আছে নহয়, ৩ লিখি লোৱা। ঠিক আছে, ৩ৰ পিছত কেইটা অংক আছে? ১টা, ২টা, ৩টা, ৪টা, ৫টা অংক আছে। গতিকে ৫টা শূন্য আমি দি দিম। চোৱা, ৫টা শূন্য দিলোঁ, যোগ চিন দিয়া।
এবাৰ এই শূন্যটো লিখা এই শূন্যটোৰ পিছত কেইটা অংক আছে চোৱা এটা দুটা তিনিটা চাৰিটা আছে গতিকে কি কৰিম চাৰিটা শূন্য আমি আৰু দি দিম তোমালোকে এই শূন্যবিলাক নিদিলেও কোনো কথা নাই তাৰপিছত এই শূন্যটো লিখা ইয়াৰ পিছত তিনিটা অংক আছে নহয় গতিকে কি কৰিবা তিনিটা শূন্য তোমালোকে দি দিব লাগিব যোগ চিন দিয়া এবাৰ কি আছে 4 আছে 4 লিখা 4 পিছত কেইটা অংক আছে 8 আৰু 5 আছে দুটা অংক দুটা শূন্য দি দিয়া আৰু তলত লিখা যোগ চিন দি এবাৰ কি আছে 8 আছে 8 পিছত কেইটা অংক আছে এটা গতিকে কি হ'ব এটা শূন্য দি দিয়া শেষত 5 আছে নহয় 5 দি দিয়া ঠিক আছে এনেকুৱা ধৰণে তোমালোকে কৰিব লাগিব আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ মোবাইল এপত পাবা মাত্ৰ 1 বছৰৰ কাৰণে 149 रुपीस হয় যেকল ছাত্ৰ-ছাত্ৰী আমাৰ মোবাইল এপটো তেলকে ডাউনলোড কৰি লোৱা নাই প্লে ষ্টৰৰ পৰা তোমালোকে মোবাইল এপটো ডাউনলোড কৰি লবা ডাউনলোড কৰি তোমালোকে আমাৰ কোৰ্সসমূহ বাই কৰিব পাৰিবা মাত্ৰ এবাৰ পেমেন্ট কৰিলে হ'ল তোমালোকে 1 বছৰৰ কাৰণে তোমালোকে এপত তোমালোকে পঢ়িব পাৰিবা কিবা যদি অসুবিধা আছে তোমালোকে আমাক হোৱাটছএপতো মেছেজ কৰি সুধিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি ঘ নম্বৰটো কৰিম ঘ নম্বৰটো ইয়াত যেনেকৈ আছে ঠিক একে ধৰণে মই ইয়াতে লিখি লৈছো ইয়াতেও তোমালোকে কি কৰিবা প্ৰথমতে 4 আছে নহয় 4 লিখি লোৱা 4 পিছত কেইটা অংক আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা অংক আছে গতিকে সাতটা শূন্য তোমালোকে দিয়া 1 2 3 4 5 6 7 তাৰ পিছত যোগ চিন দিয়া এবাৰ কি আছে শূন্য আছে শূন্যৰ পিছত কেইটা অংক শূন্যটো লিখি লোৱা শূন্যৰ পিছত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে কি কৰিম এতিয়া আমি ছয়টা শূন্য দিম 1 2 3 4 5 6 ঠিক আছে আকৌ যোগ চিন দিয়া এতিয়া আমি এই তিনিটো লিখি লোৱা তিনিৰ পিছত কেইটা অংক আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে কি কৰিবা পাঁচটা শূন্য তোমালোকে দি দিয়া ঠিক আছে এই পাঁচটা শূন্য আমি দি দিলো তাৰ পিছত আকৌ তোমালোকে যোগ চিন দিয়া এবাৰ আমি কি কৰিম এই হাতটো লিখিম আঠাৰ পিছত কেইটা অংক আছে তিনিটা 4 9 আৰু 1 আছে গতিকে তিনিটা শূন্য আমি দি দিম তাৰ পিছত 4টো লিখা 4 পিছত কেইটা অংক আছে 4 পিছত দুটা আছে দুটা শূন্য দি দিম আকৌ যোগ চিন দিয়া নেক্সট কি আছে 9 আছে 9 পিছত কেইটা অংক আছে এটা গতিকে কি কৰিম এটা শূন্য আমি দি দিম আৰু শেষত কি আছে 1 আছে গতিকে আমি কি কৰিম 1 লিখিম এইটোৱে হৈছে ঘ নম্বৰৰ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি ঙ নম্বৰটো কৰিম ঙ নম্বৰত কি দিছে চোৱা 9 2 5 0 0 4 1 2 দিয়া আছে এইখিনি আমি ধুনীয়াকৈ ইয়াতে চাই ইয়াৰ পৰা লিখি ললো এবাৰ কি কৰিবা তোমালোকে 9 লিখা 9 পিছত কেইটা অংক আছে চোৱা 9 পিছত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আছে কি কৰিবা সাতটা শূন্য তোমালোকে হিচাপ কৰি লিখি দিয়া চাৰিটা পাঁচটা ছয়টা সাতটা ঠিক আছে তাৰ পিছত যোগ চিন দিয়া এবাৰ 2 লিখা 2 পিছত কেইটা অংক আছে চোৱা 1 2 3 4 5 6টা আছে কি কৰিম 6টা শূন্য আমি দি দিম 3 4 5 6 যোগ চিন দিয়া আৰু কি আছে 5 আছে গতিকে কি কৰিবা তোমালোকে এই 5টো ইয়াতে লিখি লবা 5ৰ পিছত কেইটা অংক আছে 1 2 3 4 5টা শূন্য আমি দি দিম ঠিক আছে এবাৰ শূন্যটো লিখা এইটো শূন্য শূন্যৰ পিছত কেইটা অংক আছে 4টা আৰু 4টা শূন্য তোমালোকে দি দিয়া তাৰ পিছত এইটো শূন্য তোমালোকে লিখা এইটো শূন্যৰ পিছত কেইটা অংক আছে 3টা আৰু 3টা শূন্য তোমালোকে দিয়া যোগ চিন দিয়া নেক্সট কি আছে চোৱা 4 আছে 4 লিখা 4 পিছত কেইটা অংক আছে দুটা গতিকে দুটা শূন্য তোমালোকে দি দিয়া তাৰ পিছত কি আছে 1 আছে গতিকে 1 লিখা 1ৰ পিছত কেইটা অংক আছে এটা শূন্য দিয়া শেষত কি ৰৈ গ'ল শেষত 2 ৰৈ গ'ল শেষত ৰৈ যোৱা 2টো তোমালোকে ইয়াতে লিখি দিয়া এইখিনিয়ে আছিল কুৱেশ্যন নম্বৰ 1 ৰ আনসাৰ আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি পাইছা তোমালোকে ভিডিও লাইক কৰি দিয়া লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা এতিয়া তোমালোকে চোৱা 3 নম্বৰত কি দিছে যে তলৰ সংখ্যাবোৰ শব্দৰে লিখা ইয়াত চোৱাচোন এইবিলাক সংখ্যা দি থোৱা আছে এই সংখ্যাবোৰ আমাক কি কৰিব দিছে শব্দৰে লিখিব দিছে গতিকে তোমালোকে ভালদৰে মনোযোগ দি চোৱা তোমালোক মই ধুনীয়াকৈ লিখি দিছো এতিয়া তোমালোকে চোৱা প্ৰথমটো আমাক কি দিছিলে 42915 দিছে ঠিক আছে এতিয়া 42915 বুলি আমি কেনে গম পালো ইয়াতে থকা এই পাঁচটো কোনটো স্থানত আছে একক তাৰ পিছত তোমালোকে চোৱা পাঁচটো কোনটো স্থানত আছে এককত এই একটো কোনটো স্থানত আছে দশকত নটো আছে শতকত দুইটো আছে হাজাৰৰ ঘৰত আৰু চাৰিটো আছে 10000 বা অযুতৰ ঘৰত গতিকে 10000 বা অযুতৰ ঘৰত কি আছে 4 2 আছে অৰ্থাৎ 4 2 কিমান হ'ব 42 যেটো হাজাৰৰ ঘৰত আছে আমি কি লিখিম 42000 লিখিম
ঠিক আছে 42000 তাৰপিছত 42000ৰ পিছত কি আছে চোৱা ইয়াতে কি আছে তোমালোকে চোৱাচোন ইয়াতে কি আছে 9 আছে 9টো কোনটো স্থানত আছে শতকৰ স্থানত 5টো আছে এককৰ স্থানত 1টো আছে দশকৰ স্থানত 9টো আছে শতকৰ স্থানত গতিকে আমি কি লিখিছো 900 তাৰপিছত 1 10 5 কিমান আছে 15 এনে ধৰণে তোমালোকে লিখি লবা ঠিক আছে এতিয়া নেক্সট তোমালোকে চোৱা খ নম্বৰটো কিমান আছে 35001 দিয়া আছে 35001 দিছে গতিকে এটো হৈছে একক শূন্যটো দশকৰ স্থানত আছে এইটো শূন্য আছে শতকৰ স্থানত তাৰপিছত এই পাঁচটো আছে হাজাৰৰ ঘৰত আৰু তিনিটো আছে অযুত বা 10000ৰ ঘৰত যেহেতু হাজাৰৰ ঘৰত 3 আৰু 5 আছে গতিকে কি লিখিম আমি 35000 লিখিম তোমালোকে এনে ধৰণে লিখি লবা যে 35001 ঠিক তেনে ধৰণে আমি বাকি কেইটা লিখিব লাগিব গ নম্বৰটো লিখিবা 2,40,865 ঠিক আছে এনে ধৰণে লিখিবা নেক্সট 4 নম্বৰটো ঘ নম্বৰটো লিখিবা 4,10,372 তাৰ পিছত তোমালোকে ঙ নম্বৰটো লিখিবা ঙ নম্বৰটো এনে ধৰণে লিখিবা 13,80,950 ঠিক আছে এনে ধৰণে তোমালোকে লিখি লোৱা নেক্সট চোৱা তোমালোকে প্ৰথম নম্বৰটো আছিল 1,90,80,410 দ্বিতীয় নম্বৰত আছিল 12,30,14,000 ঠিক আছে এনে ধৰণে লিখি লোৱা নেক্সট চোৱা বৰ্গীয় নম্বৰটো কি দিছে বৰ্গীয় নম্বৰত আছিল প্ৰথমতে 15,45,00,000 হাজাৰৰ ঘৰত আছে 18 গতিকে 18,352 ঠিক আছে জ নম্বৰত আছিল 48,300,000 আৰু নিয় নম্বৰত আছে 20 কোটি ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি ধুনিয়াকে লিখি লোৱা নেক্সট চোৱা কি দিয়া আছে 250 কোটি হয়নে তাৰ পিছত কি দিছে চোৱা 40,30,600 তাৰ পিছৰটো চোৱা 380 কোটি 40,500 ঠিক আছে এনে ধৰণে তোমালোকে ধুনিয়াকে লিখি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 4 নম্বৰটো চোৱা 4 নম্বৰত দিছিল যে তলৰ সংখ্যাবোৰ অংকৰে লিখা ইয়াত চোৱা তোমালোকক আখৰে দি থোৱা আছে এই আখৰে দি থোৱাখিনি আমাক অংকৰে লিখিব দিছে ক নম্বৰটো কি দিছে চোৱাচোন ক নম্বৰত দিছিল 60,546 দিছে কিমান দিছে 60,546 ঠিক আছে এতিয়া ক নম্বৰৰ তোমালোকে সমাধান বুলি লিখি লবা ঠিক আছে মই তোমালোকক এনেকুৱা ধৰণে দেখাই দিছো আমাক কিমান দিছে 60,000 দিছে গতিকে আমি 60 লিখি লম ঠিক আছে এটা 60 লিখি ললো তাৰ পিছত শতকৰ ঘৰত কি দিছে 500 দিছে গতিকে শতকৰ ঘৰত কি লিখিম 5 লিখিম কাৰণ 500 দিছে তাৰ পিছত কিমান দিছে তোমালোকে চোৱা 46 দিছে 46 মানে কি 410 ঠিক আছে 46 ইয়াত যেহেতু আমাক কৈছিল চোৱা 60,000 কৈছিলে একক দশক শতক হাজাৰ 10,000 10,000 ঘৰত কি আছে 60 আছে গতিকে 60,546 হ'ব এইটো ঠিক আছে এতিয়া চোৱা তোমালোকে খ নম্বৰত কি দিছিল 37,926 দিছে কিমান দিছে 37,926 গতিকে আমি লিখি লম প্ৰথমতে আমাক কি দিছে 37,000 গতিকে 3 দহাত আমি জানো 3 দহাত কি হয় 37,000 শতকৰ ঘৰত কি দিছে চোৱা 900 দিছে গতিকে কি লিখিম 9 লিখিম আৰু কিমান দিছে 26 অৰ্থাৎ 2.6 আমি ভাৰতীয় পদ্ধতি মতে ইফালৰ পৰা 3 নম্বৰ স্থানত আমি কমা বহুৱাও চোৱা একক দশক শতক হাজাৰ 10,000 37,000 একক দশক শতক 900 2.6 26 ঠিক আছে এনে ধৰণে লিখিবা আশা কৰিছো তোমালোকে বুজি পাইছা গ নম্বৰটো চোৱা কি দিছে 2,32,015 দিছে কিমান দিছে 2 লাখ দিছে গতিকে আমি কি লিখিম 2 লিখিম 2 লাখ তাৰ পিছত কি দিছে চোৱা 32,000 গতিকে 32 লিখা 32,000 আৰু কিমান দিছে 15 দিছে এতিয়া ওপৰৰ গেটাত 900 500 এনেকৈ দিছিলে ইয়াত খৰ কথা উল্লেখ কৰিছে জানো শতকৰ ঘৰৰ কথা ইয়াতে উল্লেখ কৰা নাই যেহেতু উল্লেখ কৰা নাই আমি কি কৰিম এটা শূন্য দি দিম ঠিক আছে তাৰ শেষত কি আছে 15 আছে গতিকে আমি কি লিখিম 15 আমি এনে ধৰণে লিখিম চোৱা 2,32,015 নেক্সট তোমালোকে চোৱা ঘ নম্বৰটো আছিল 30,50,322 যি তোমাক লাখৰ কথা কৈছে 30 লাখ বুলি কৈছে গতিকে 30 লাখ লিখিলো আমি 30 লিখিলো ঠিক আছে তাৰপিছত 50,000 দিছে গতিকে 50 লিখিলো 50,000
আৰু কিমান দিছে 300 শতকৰ ঘৰত 3 লিখিব লাগিব তাৰপিছত 22 দিছে 222 সৰি 2 22 গতিকে চোৱা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত আমি দ্বিতীয়টো কমা বহুৱাই দিলো এয়াই হৈছে ইয়াৰে উত্তৰ নেক্সট চোৱা তোমালোকে 9 নম্বৰটো 9 নম্বৰত কি দিছিলে চোৱা 7 কোটি দিছে গতিকে 7 যেটো কোটি দিছে আমি এনেকৈ লিখিম 7 কোটি 58 লাখ দিছে গতিকে 5 10 8 58 তাৰপিছত 36000 দিছে 3 10 4 লিখিব লাগিব 3 10 4 36 আৰু কিমান দিছে 945 9 4 5 কমা বুহা পালে এইফালে 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত আমি তৃতীয়টো কমা দি দিলো ঠিক আছে প্ৰথম নম্বৰটো কি দিছে তোমালোকে চোৱা প্ৰথম নম্বৰত দিছিল 14 কোটি 92500 14 কোটি দিছে 14 কোটি 92000 এতিয়া লাখৰ চোৱা একক দহক শতক হাজাৰ তাৰপিছত 10000 লাখ 10 লাখ তাৰপিছত আমি কোটি পাওঁ ইয়াত চোৱাচোন লাখৰ কথা উল্লেখ কৰিছে নে নাই কৰা কোটিৰ পিছত ডাইৰেক্টলি হাজাৰৰ কথা কৈছে যেটো লাখৰ কথা উল্লেখ কৰা নাই ইয়াতে আমি কি কৰিম দুটা শূন্য দি দিম কাৰণ লাখ আৰু 10 লাখ দুটা পাওঁ আমি একক দহক শতক হাজাৰ 10000 লাখ 10 লাখ তাৰপিছত আমি কোটি পাওঁ লাখৰ কথা যেটো উল্লেখ কৰা নাই দুটা শূন্য আমি দি দিলো 99000 দিছে নহয় তে 99 লিখা 99500 দিছে ঠিক আছে 500 চোৱা একক দহক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি 14 আমি কি পালো কোটি 00 লাখ তাৰপিছত 99500 এয়াই হৈছে কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা যদি তোমালোকৰ কিবা ডাউট আছে কমেন্ট সেকশনত তোমালোকে সুধিব পাৰিবা WhatsApp নম্বৰ তোমালোকৰ লগত নিশ্চয় আছে WhatsAppত মেছেজ কৰি তোমালোকে সুধিবা নম্বৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 5 নম্বৰটো চোৱা 5 নম্বৰত কি দিছিল যে তলৰ সংখ্যাবোৰৰ উপযুক্ত স্থানত কমা দিয়া আৰু আখৰেৰে লিখা আমাক কি কৈছে উপযুক্ত স্থানত আমাক কমা দিব দিছে কমা দিয়াৰ পিছত এইকেইটা আমাক আখৰেৰে লিখিব দিছে ঠিক আছে প্ৰথমে মই তোমালোকক কমা কেনেকৈ দিয়ে হেতু মই তোমালোকক অলপমান শিকাই দিছো প্ৰথমে তোমালোকে বুজি লোৱা তাৰ পিছত মই তোমালোকক ধুনীয়াকৈ আনসাৰখিনি লিখি দিম তোমালোকে লিখি লবা যেনে চোৱা তোমালোকক ক নম্বৰটো দিছে ঠিক আছে ক নম্বৰৰ যদি আমি সলিউশনটো উলিয়াও সমাধান কৰো ইয়াৰে কিমান দিছে চোৱা 4 0 9 8 আৰু 5 দিছে প্ৰথমতে আমি কমা বহুৱা তোমালোক শিকাই দিছো আখৰে লিখাটো সহজ হয় তোমালোকে পিছতটো লিখি লব পাৰিবা এতিয়া ভাৰতীয় পদ্ধতি মতে সংখ্যা এটাৰ সোঁফালৰ পৰা অৰ্থাৎ এইটো সাইডৰ পৰা তিনিটা অংক এৰি ইয়াত চোৱা এইটো এটা সংখ্যা এই সংখ্যাত কেইটা অংক আছে চোৱা 4 0 9 8 আৰু 5 আছে পাঁচটা অংক আছে ঠিক তেনেকুৱা ধৰণে যদি আমি এটা সংখ্যা লিখিলো 1 3 6 7 8 9 3 4 ঠিক আছে এনেকুৱা যদি আমি লিখিও সংখ্যাটো ইয়াতে এইটো এটা সংখ্যা এই সংখ্যাত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা অংক আছে গতিকে কমা ব্যৱহাৰ কৰাৰ নিয়মটো কেনেকুৱা চোৱা সোঁফালৰ পৰা তিনিটা অংক এৰি প্ৰথমটো কমা অৰ্থাৎ এইটো সাইডৰ পৰা আমি তিনিটা অংক এৰি ইয়াতে প্ৰথমটো কমা আমি দিব লাগে ঠিক আছে তাৰ পিছত আকৌ নেক্সটটো কমা ইয়াতে 5 নম্বৰ স্থানত অৰ্থাৎ ইয়াতে চোৱা 3 নম্বৰ স্থানত প্ৰথম কমা দিলো আমি নেক্সট 5 নম্বৰ স্থানত কি কৰিম অৰ্থাৎ ইয়াতে দ্বিতীয়টো কমা দিম আৰু তৃতীয়টো কমা কিমান নম্বৰ স্থানত দিয়া হয় 7 নম্বৰ স্থানত ঠিক আছে এটা চোৱা 3 নম্বৰ স্থানত প্ৰথম কমা সোঁফালৰ পৰা 5 নম্বৰ স্থানত আমি দ্বিতীয় কমা দিলো আৰু 7 নম্বৰ স্থানত আমি কি কৰিলো তৃতীয়টো কমা আমি দিলো গতিকে তোমালোকে ধুনীয়াকৈ লিখি লোৱা কমা ব্যৱহাৰ কৰিব লাগে ভাৰতীয় পদ্ধতি মতে সোঁফালৰ পৰা তিনিটা অংক এৰি প্ৰথমটো কমা ঠিক আছে পাঁচটা অংক এৰি দ্বিতীয়টো কমা আৰু সাতটা অংক এৰি তৃতীয়টো কমা আমি বহুৱাব লাগে এটা তোমালোকে ভাৰতীয় পদ্ধতি মতে এইটো আন্তৰ্জাতিক পদ্ধতি বেলেগ হয় হেয়া মই তোমালোকক পিছত ধুনীয়াকৈ শিকাই দিম তোমালোকে কেৱল এইটো মনত ৰাখিবা যে সোঁফালৰ পৰা প্ৰথমতে তিনিটা অংক এৰি এটা কমা তাৰ পিছত 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি বহুৱাব লাগে ঠিক আছে এতিয়া হে একেটা নিয়মতে যদি আমি এই সংখ্যাত কমা বহুৱাও 3 নম্বৰ স্থানত প্ৰথমটো কমা বহুৱাম ইয়াতে চোৱা 40000 হল ইয়াতে 5 নম্বৰ স্থানত দ্বিতীয় কমা হয় কিন্তু ইফালে কোনো ধৰণৰ সংখ্যা নাই কাৰণে ইয়াতে আমি কমা নিদিও এটা 40950 কমা ক'ত দিম আমি কমা এইখিনিত দিম ঠিক তেনেকৈ ইয়াৰে কমা ক'ত দিম ইয়াতে দিম 3 নম্বৰ স্থান এটো 5 নম্বৰ স্থানত দ্বিতীয়টো কমা গ নম্বৰটোৰ কমা ক'ত দিম 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা দিম এতিয়া মই তোমালোক ধুনীয়াকৈ কমা দি আখৰে লিখি দেখাই দিছো তোমালোকে চাই থাকা গতিকে চোৱা ক নম্বৰৰ এইটো প্ৰথমতে তোমালোকে ইফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা দিবা ঠিক আছে তাৰ পিছত আখৰে লিখিবা 40000
40,985 ঠিক আছে এনেধৰণে আখৰেৰে লিখি ল'বা তে নেক্সটটো চোৱা খ নম্বৰটো কি দিয়া আছিল 8,35,982 ইয়াৰ 3 নম্বৰ স্থানত প্ৰথমটো কমা বহুৱাব লাগিব 5 নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা তোমালোকে বহুৱাব লাগিব ঠিক আছে এইফালৰ পৰা কি কৰিব লাগিব এইফালৰ পৰা তোমালোকে চোৱা 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু 7 নম্বৰ স্থানত আমি কি কৰিছো তৃতীয়টো কমা আমি ধুনিয়াকে বহুৱাইছো ঠিক আছে আৰু আখৰে তোমালোক লিখি দিছো তোমালোকে চাই লিখি ধুনিয়াকে লব পাৰিবা গ নম্বৰত কি দিছে চোৱা 98,32,590 দিয়া আছে ওতে ধুনিয়াকে তোমালোকে লিখি লোৱা এইখিনি ঠিক আছে ঘ নম্বৰটো চোৱা ঘ নম্বৰটো কি দিয়া আছিল 14,38,50,414 নেক্সট তোমালোকে চোৱা অঙ্গ নম্বৰটো কি দিয়া আছে অঙ্গ নম্বৰত দিছিলে 30 কোটি ঠিক আছে প্ৰথম নম্বৰটো চোৱা আৰু কমা তোমালোকে মই বহুৱাই দেখাই দিছো তোমালোকে চাই চাই ধুনিয়াকে কেনেদৰে বহুৱাব লাগে শিকাই দিলো ঠিক তেনেকুৱা ধৰণে তোমালোকে বহুৱাব লাগিব প্ৰথম নম্বৰত দিছিল 46,92,78,951 ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি লিখি লবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 6 নম্বৰটো চোৱা 6 নম্বৰত কি দিছিল যে তলৰ সংখ্যাবোৰ ছুটিকৈ লিখা ইয়াত তোমালোকক যে দিছিলে বিস্তাৰ কৰি দেখুৱা কোৱেশ্চন নম্বৰ 1 টো চোৱাচোন তাত বিস্তাৰ কৰি দেখাব দিছিল গতিকে ইয়াত কি হৈছে যে ছুটিকৈ দেখুৱা ছুটিকৈ কেনেকৈ দেখুৱাব লাগিব তোমালোকে চোৱা ঠিক আছে প্ৰথমতে কি আছে 5 আছে 5 লিখি লোৱা একেবাৰে সহজ হয় তাৰ পিছত কি আছে একক দশক দশকৰ স্থানত চোৱা বাকি বিলাক সংখ্যাত কি আছে 0 0 আছে গতে দশকত কি হ'ব 3 হ'ব 3 লিখা তাৰ পিছত শতকৰ ঘৰত কি আছে 4 আছে 4 লিখা হাজাৰৰ ঘৰত 2 আছে 2 লিখি দিয়া 10000 ঘৰত 4 আছে 4 লিখা লাখৰ ঘৰত 3 আছে 3 লিখা আৰু 10 লাখৰ ঘৰত 8 আছে 8 লিখা ঠিক আছে যদি আমি ছুটিকৈ লিখো এইটোৱে হ'ব ইয়াৰে উত্তৰ আশা কৰিছো তোমালোকে বুজি পালা এতিয়া তোমালোকে খ নম্বৰটো চোৱা খ নম্বৰত কি আছে একৰ স্থানত 1 আছে 1 লিখা দশকৰ স্থানত একো নাই চোৱা দশকৰ স্থানত ইয়াতেটো একোই নাই ইয়াতে 0 আছে ইয়াতে 0 গতিকে কি লিখিম আমি দশকৰ স্থানত 0 লিখিম ঠিক আছে একো নাথাকিলে 0 লিখি দিবা শতকৰ স্থানত চোৱা 8 আছে ইয়াতে শতকৰ স্থানত 0 আছে 8 লগত 0 এটা যোগ কৰি লিখি পাম আমি 8 পাম এটা 8 লিখি দিয়া এতিয়া নেক্সট চোৱা একক দশক শতক হাজাৰ হাজাৰ ঘৰত কিবা আছে নেকি চোৱা একক দশক শতক হাজাৰ হাজাৰ ঘৰত একো নাই 0 আছে গতিকে ইয়াতেও আমি এটা 0 দিব লাগিব তাৰ পিছত চোৱা একক দশক শতক হাজাৰ 10000 10000 ঘৰত কি আছে 3 আছে 3 লিখি দিয়া নেক্সট চোৱা একক দশক শতক হাজাৰ 10000 লাখ লাখৰ ঘৰত কি আছে 4 আছে 4 লিখা তাৰ পিছত এইটো সংখ্যা চোৱা একক দশক শতক হাজাৰ 10000 লাখ তাৰ পিছত চোৱা লাখৰ পিছত কি পাম 10 লাখ 10 লাখৰ ঘৰত 0 আছে গতিকে এটা 0 হ'ব আৰু কোটিৰ ঘৰত কি আছে 6 আছে গতিকে এইটো হ'ব অৰ্থাৎ কি হ'ব আমি যদি কমা বহুৱাও ইয়াতে 6,04,30,701 হ'ব এটোই হৈছে ইয়াৰে উত্তৰ এই খ নম্বৰ যেটো আছে এটো তোমালোকে ভালদৰে চাবা তেতিয়াহে তোমালোকে বুজি পাবা মই জানো বহুত ছাত্ৰ ছাত্ৰীৰ এইটোতে তোমালোকৰ ভুল লাগিব ঠিক আছে এই ইকুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে এইটো 60430801 এতিয়া তোমালোকে চোৱা গ নম্বৰটো গ নম্বৰত চোৱা একৰ ঘৰত কি আছে 7 আছে 7 লিখি দিয়া দশকৰ ঘৰত 1 আছে 1 লিখা শতকৰ ঘৰত 4 আছে 4 লিখি দিয়া হাজাৰৰ ঘৰত 5 আছে 5 লিখি দিয়া একক দশক শতক হাজাৰ 10000 10000 ঘৰত কি আছে 9 আছে 9 লিখা একক দশক শতক হাজাৰ 10000 লাখ লাখৰ ঘৰত আছে 6 একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ 10 লাখৰ ঘৰত আছে 4 লিখা নেক্সট হিসাব কৰি চোৱা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটিৰ ঘৰত কি আছে 0 আছে আৰু দশকৰ ঘৰত আছে 2 চোৱা হয়নে চোৱাচোন 2 ৰ পিছত কেইটা 0 আছে চোৱা 1 2 3 4 5 6 7 8 এইটোৱে হৈছে এই প্ৰশ্নটোৰ সমাধান নেক্সট তোমালোকে চোৱা 7 নম্বৰটো 7 নম্বৰত কি দিছে খালি ঠাই পূৰ কৰিব দিছে চোৱাচোন এইবোৰ হৈছে খালি ঠাই
এই খালী ঠাইবোৰ তোমালোকক কি কৰিব দিছে পূৰ কৰিব দিছে আমাক সুধিছে যে 1 লাখত কিমান হাজাৰ 1 লাখত কিমান হাজাৰ কেনেকৈ উলিয়াব পাৰোঁ আমি 1 লাখত কিমান হাজাৰ আমি কি কৰিব পাৰোঁ হৰণ কৰিও আমি উলিয়াবলৈ পাৰোঁ আমি কি কৰিম 1 লাখক আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম চোৱা 1 লাখ একক দহক শতক হাজাৰ 10,000 লাখ হয়নে 1 লাখ হলনে চোৱাচোন একক দহক শতক হাজাৰ 10,000 লাখ 1 লাখত কিমান হাজাৰ সুধিছে নহয় গতিকে কি কৰিম 1 লাখক আমি 1000ৰে আমি হৰণ কৰি দিম ঠিক আছে এতিয়া চোৱা 1000 কেইটা অংক আছে 4টা অৰ্থাৎ 1 আৰু 3টা শূন্য আছে ইয়াৰে আমি 4টা অংক ল'ম গতিকে 1000ৰে 1 গুণ কিমান হ'ব 1000ৰে 1 গুণ হ'ব 1000 ঠিক আছে 1000ৰে 1 গুণ 1000 এতিয়া এই শূন্যটো নমাই আনিম শূন্যটো নমাই অনাৰ পিছত আমি বাৰ দিব পাৰিম জানো 1000ৰে নোৱাৰো যদি বাৰ দিব নোৱাৰো হৰণ অংকৰ নিয়ম মতে আমি ওপৰত এটা শূন্য দিব লাগে ঠিক একেধৰণে এই শূন্যটো আমি নমাই আনিলো ইয়ালে নমাই অনাৰ পিছত আমি বাৰ দিব পাৰিম জানো নোৱাৰো নোৱাৰিলে হৰণ অংকৰ নিয়ম আছে যদি আমি বাৰ দিব নোৱাৰো সংখ্যা নমাই অনাৰ পিছত তেতিয়াহ'লে আমি ওপৰত শূন্য এটা দিব লাগে গতিকে 1 লাখত আমি কিমান হাজাৰ পালো 1 লাখত আমি পালো 100,000 অৰ্থাৎ 100,000 টকা যদি থাকে তেতিয়া 1 লাখ টকা থকা বুলি কোৱা হয় আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া চোৱা খ নম্বৰত কি দিছে 5 লাখত কিমান হাজাৰ সুধিছে নহয় গতিকে 5 লাখক আমি 1000ৰে হৰণ কৰি দিম 1000ৰে হৰণ কৰিম কাৰণ কিমান হাজাৰ ওলাব আমাক সুধিছে 1000ৰ 4টা অংক আছে 5000ৰ আমি 4টা অংক লৈ ললো ল'লে 1000ৰে 5000 কিমান যাব 5 বাৰ 1000 5 গুণ কিমান হ'ব 5000 হ'ব ঠিক আছে এতিয়া এই শূন্যটো নমাই আনিলো বাৰ নাযায় গতিকে এটা শূন্য দিলো এই শূন্যটো নমাই আনিলো বাৰ নাযায় গতিকে আৰু এটা শূন্য আমি দি দিলো অৰ্থাৎ 5 লাখত কিমান হ'ব 5 লাখত হ'ব 500,000 ঠিক আছে এনে ধৰণে লিখিব